নমস্কাৰ সকলোকে পুৰা ভাত হৈ আছে একদম জুইতে বহি আছোঁ যিহেতু এই মাংস বনাবৰ কাৰণে আৰু আজি আমাৰ গাঁৱৰ হুঁচৰি মাৰি আছিলোঁ আমি সকলোৱে গম পাইছিলে একদম পুৰা ৰাতি ৰাতি আৰু গোটেই ফূৰ্তি আচলতে আৰু আজি শেষ দিন আজি আমি খানা খাব লৈছোঁ চ' একদম গোটেই ল'ৰা চবেই বিকি আছে মাংস কাটি আছে হেৰি কৰি আছে চ' ফাইনেলি আজি একদম পুৰা ভোক লাগে আমাৰ খানাটো হ'ব আৰু এয়াই ফূৰ্তি আচলতে আকৌ এবছৰৰ কাৰণে এৰি দিলোঁ আমাৰ চেনেহৰ বাপতিসাহোন বিহুটো আৰু এইখন ফূৰ্তিৰ বাবে আমি সদায় কষ্ট কৰোঁ ভাল লাগে ফাইনেলি গাইজ আজি আমাৰ বিহু হুঁচৰি গোৱা খানা এনেকৈ মাংস পুৰা কাটি থকা আছে অলপ দেৰি হৈ গৈছে উপায় নাই আৰু চবেই কামত লাগি আছে এইফালে মাংস চাংস পৰি আছে আৰু আছে 20 কেজি মাংস 20 কেজি মানে ব্ৰইলাৰ আৰু 5 কেজি গাহৰি ৰাতিপুৱা লাগে পুৰা কষ্ট কৰি বিহু মাৰি মাৰি এইকণৰ কাৰণে মানে এইকণে ফূৰ্তি আৰু বিহু মৰাটো ফূৰ্তি আৰু এই যে খানাটো চবেই মিলি খাওঁ হৈছে আমি খানাটো নৈ পাৰত খাবলৈ যাওঁ সদায় এইবছৰ ইমানেই বতৰ বেয়া এতিয়া অলপ বতৰটো ভাল কৰি দিলে যোৱা নহ'ল মানে গতিকে ইয়াতে খাই আছোঁ মানে খাব লৈছোঁ আৰম্ভ কৰিছোঁ আজি বতৰৰ পৰা নোৱাৰিলোঁ আৰু অলৰেডি আজি আমাৰ খানা কিমান দেৰি হ'ব ঠিকনা নাই এইফালে ব্ৰইলাৰ গুচাই আছে এইফালে কাটি থকা হৈছে আজি বতৰে আমাক খাই দিলে কলিজা এতিয়া আকৌ বতৰ দেখিছা নাই এতিয়া বতৰ বুলি কৰি দিলে ৰাতিপুৱা আমাৰ যিটো বতৰ কৰিলে খানা আজি আমাৰ এইটো অৱস্থা এইফালে এতিয়া মাংসটো বনাই লওঁ এটা মাংস মাইনা মাংস কাটি আমনি লাগি গৈছেনে কাঠোৱাল এজন কেইটা 8টা ব্ৰইলাৰ 9টা ব্ৰইলাৰ কাটি কাটি ভাগি গৈছে বেচেৰা উপায় নাই আজি আমাক খানা 12 বাজিব আৰু চাউল ধুই থকা হৈছে লক্ষ্য আৰু 2টা চৌকাত বৰাবৰ পাতি দিম আৰু ফাইনেলি লাষ্ট আৰু এই 2টাই আছে ন কাটিবলৈ 2টাই আছেগৈ আৰু উপায় নাই এইটো ধুনীয়াকৈ চেলাই দিয়া আছে চাউল যাতে সোনকালে হয় এইটো গাহৰি বনাই থকা আছে এইটো আচলতে তেল নিদিয়াকৈ বনা আছে ইয়াত একদম কোনো তেলৰ লগত কোনো কানেকশ্যনেই নাই এইটো গাহৰি মাংস বৰ বেছিকৈ লোৱা নাই কমকৈ লৈছোঁ অকণমান চিটাই দিয়ে আৰু এইফালে ভাত ইতিমধ্যে পুৰা জুই দেখিছে নহয় কেনেকুৱা আৰু এইফালে গাহৰি মাংস উইদাউট তেল এইটো আৰু এইফালে মাংস এইফালে বনাবলৈ আছেই চ' আজি খানা ঘূলাব খালি ডে নাইট খানা হৈ গ'ল আমাৰ এইটো ডে নাইট খানা বুলি ক'ব লাগিব এতিয়া ফাইনেলি মাংস পুৰা ৰেডি আমি টেষ্ট কৰি ল'ম তাৰপিছত বাকী মাংস বনাম আৰু গাহৰিটো খাই ল'ম ফাৰ্ষ্ট তেল নিদিয়াকৈ গাহৰি মাংসখিনি বনাইছিলোঁ আৰু ধুনীয়াকৈ সকলোৱে খাই ল'লোঁ ভাল লাগিলে আৰু এয়া দেখিছে নহয় এয়া হ'ল ব্ৰইলাৰ পেটু মানে ব্ৰইলাৰ যিহেতু 9টা ব্ৰইলাৰ আছিল ডাঙৰ ডাঙৰ আৰু গোটেই ব্ৰইলাৰ পেটু আৰু ঠেংখিনি মিক্স কৰি এনেকৈ বজাইছোঁ আৰু আটাইতকৈ বেছি খাই ভাল লাগে এইটোৱে আৰু গতিকে একদম ধুনীয়াকৈ ভাজি থকা হৈছে ইতিমধ্যে খাবলৈ হৈ যাব আৰু গান চান বাজি আছে চবেই নাচি আছে কিন্তু গানবোৰ দিব নোৱাৰোঁ কেলৈ কপিৰাইট লাগি যাব বুলি এয়া চাওক পূৰা টেষ্টি হ'ব আৰু এইটো খাবলৈ চ' বেছি সময় নাই আৰু গাহৰি পেটু ব্ৰইলাৰ ভাজি ৰহি লগত খোৱাৰ পিছত সকলোৱে একদম বিন্দাছ ফূৰ্তি কৰি আছে আৰু এইফালে দেখিছে নহয় ডাঙৰ কেৰাহীখনত মাংস বনাই দিয়া হৈছে আৰু ইয়াত একো নাথাকে খালি মাংস বিলাহী আৰু আলু হ'ব আলু বৰ বেছি নিদিওঁ কাৰণ যিহেতু মাংস বহুত বেছি আছে এয়া চাওক ধুনীয়াকৈ বনাই আছোঁ আৰু বছৰটোৰ শেষৰ এবছৰলৈকে বিদায় দিছোঁ আমাৰ চেনেহৰ বাপতিসাহোন বিহুটি আৰু এইখন ফূৰ্তিৰ বাবে আমি কষ্ট কৰোঁ আচলতে বিহু মাৰোঁ কাৰণ যিহেতু বিহুটো আমাৰ তেজত আছে আজি যেহেতু প্ৰতিকূল বতৰৰ বাবে আমি খানাটো আৰম্ভ কৰা বহুত দেৰি হৈ গ'ল তথাপিতো এইফালে সালাড কাটি থকা হৈছে আৰু এইফালে মাংসও প্ৰায় মোটামুটি হৈ গৈছেগৈ আৰু কিছু সময়ৰ পিছতে আজি আমাৰ খানাটো খাবলৈ হ'ব গতিকে সকলো গাঁৱৰ ল'ৰা একেলগতে বহি খাম
আৰু ভাল লাগিব আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে ফাইনেলি একেবাৰে সন্ধিয়া হৈ গ'ল আজি আমাৰ খানাটো এয়া দেখিছে উপায় নাই আৰু এই ল'ৰাখন বহিছে খাবলৈ মানে যিহেতু বতৰ বেয়া আছিলে ৰাতিপুৱা 12টা বজালৈকে আৰু খাম বুলি ক'লে যেতিয়া ল'ৰাখন সদায় নিদিয়ে গোটেই খাব লগা হ'ল আৰু সন্ধিয়া হৈ গ'ল আৰু এতিয়া ভাত খাব লৈছোঁ এই দেখিছে মাংস চাংস হৈ গ'ল গতিকে সকলোকে ভাত চাত খুৱাই আমি শেষত খাম আৰু কাৰণ আমাৰ লগত সৰু সৰু ল'ৰাও আছিলে গতিকে তেতিয়াহ'লে সিহঁতক ভালকৈ খুৱাই লওঁ ভালকেইটা মাংস একো ডাল ঘাঁহ লগত আপুনি নিজে চাওক মই এইটোৱে ক'লোঁ